আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম যে ই-ৰিক্সাৰ এপ্লাই আপোনালোকে কেনেকৈ কৰিব। চ' গোটেইখিনি আবেদন প্ৰক্ৰিয়াৰ প্ৰচেছ মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় গম পাইছে যে মাইনৰিটি বোৰ্ডৰ ফালৰ পৰা ই-ৰিক্সা আৰু চিলাই মেচিনৰ ফ্ৰীতে দি আছে। চ' সেইটো আবেদন কৰাৰ প্ৰক্ৰিয়াটো 17 তাৰিখে বন্ধ কৰি দিছিল, আপোনালোকে নিশ্চয় গম পাইছিলে। কিন্তু এতিয়া আকৌ পুনৰাই মুকলি কৰিছে। চ' সেইটোত আপোনালোকে সোনকালে আবেদন কেনেকৈ কৰিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। চ' প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ চাৰ্চ বাৰত আহি পেলাই ইয়াত আপোনালোকে চাৰ্চ কৰিব মাইনৰিটি ইন আছাম বুলি চাৰ্চ কৰি দিব। ঠিক আছে, মাইনৰিটি ইন আছাম বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ঠিক আছে, ইয়াত আপুনি দেখা পাইছে আছাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। ঠিক আছে, ইয়াত আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে এপ্লিকেশ্যন ফৰ দ্য UPSC, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা নেক্সট আৰু এটা পেজ খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে এপ্লিকেশ্যন ফৰ দ্য UPSC কোৰ্ছ এণ্ড ফৰ ইম্পৰ্ট/আইটেম ডিষ্ট্ৰিবিউশ্যন ফৰ দ্য ইয়াৰ 2023-24, ইয়াত আপোনালোকে দেখা পাইছে এপ্লাই হেয়াৰ, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ঠিক আছে, ইয়াত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে কোৰ্ছ/আইটেম ফৰ্ম ফিল আপ, ইয়াত আপোনালোকে কি কৰিব, কেণ্ডিডেট ফৰ্ম ফিল আপৰ যিটো অপশ্যন আছে, এই কেণ্ডিডেট ফৰ্ম ফিল আপৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, কেণ্ডিডেট ফৰ্ম ফিল আপৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত নেক্সট এনেকুৱা আৰু এটা ফৰ্ম খোল খাই যাব। ঠিক আছে, ইয়াত আপোনালোকে দেখা পাইছে কোৰ্ছ আইটেম ইনফৰ্মেশ্যন, ইয়াত আপোনালোকে কি কৰিব, চিলেক্ট দ্য কোৰ্ছ আইটেম ফ্ৰম হুইচ ইউ ৱান্ট টু এপ্লাই। ঠিক আছে, ইয়াত আপোনালোকে যিটো অপশ্যন দেখা পাইছে এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। ঠিক আছে, ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা তিনিটা অপশ্যন খোল খাই যাব। ঠিক আছে, ইয়াত আপুনি প্ৰথমটো দেখা পাইছে কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম, সেইটো আপোনালোকে UPSC কোচিঙৰ কাৰণে এণ্ট্ৰেন্সৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত আপুনি তলত দেখা পাইছে ডিষ্ট্ৰিবিউশ্যন ফৰ চুইং মেচিন, তাৰপিছত আপুনি তলত দেখা পাইছে 3 নম্বৰ অপশ্যন দেখা পাইছে ডিষ্ট্ৰিবিউশ্যন ফৰ ই-ৰিক্সা। ঠিক আছে, এতিয়া আমি ই-ৰিক্সাৰ কাৰণে এপ্লাই কৰিম। চ' ই-ৰিক্সাটোহে চিলেক্ট কৰিম। ঠিক আছে, চ' মোৰ চেনেলত অলৰেডি চিলাই মেচিনৰ আবেদন কেনেকৈ কৰিব গোটেইখিনি প্ৰচেছ আৰু এটা ভিডিঅ'ত বনোৱা আছে, আপোনালোকে ভিডিঅ'টো চাই পেলাই আপোনালোকে নিজে এপ্লাইটো কৰিব পাৰে। ঠিক আছে, চ' ইয়াত আপোনালোকে কি কৰিব, 3 নম্বৰ অপশ্যন যিটো আছে ডিষ্ট্ৰিবিউশ্যন ফৰ ই-ৰিক্সা, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যন এটা খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে পাৰ্চনেল ইনফৰ্মেশ্যন। ঠিক আছে, ইয়াত আপুনি কি কৰিব, প্ৰথমত আপোনাৰ নিজৰ নামটো ধুনীয়াকৈ লিখিব। ঠিক আছে, আপোনাৰ নিজৰ নামটো লিখাৰ পিছত আপোনাৰ দেউতাকৰ নামটো লিখিব। তাৰপিছত আপুনি এটা মোবাইল নাম্বাৰ দিব, সেইটো মোবাইল নাম্বাৰত এটা OTP আহিব। ঠিক আছে, চ' মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনাৰ ছেক্সটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ভিলেজৰ নামটো, তাৰপিছত আপোনাৰ পোষ্ট অফিচ, ইয়াত যিকেইটা ৰিকুৱাৰ্ড বুলি দিয়া আছে। ঠিক আছে, ইয়াত এনেকৈ ৰেড যিকেইটা হৈ আছে গোটেইকেইটা আপুনি ফিল কৰিব লাগিব। ঠিক আছে, এনেকৈ গোটেইকেইটা ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি কি কৰিব, তলত আহিব। তলত ইয়াত দেখা পাইছে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বিচাৰি আছে। ঠিক আছে, ইয়াত আপোনাৰ কি কৰিব, আপোনাৰ আধাৰ নাম্বাৰটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন। ঠিক আছে, ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কি আছে। ঠিক আছে, ইয়াত আপুনি যদি এডুকেশ্যন কোৱালিফিকেশ্যনটো চেক কৰে, ইয়াত আপুনি কি কৰিব, এইটো যিটো চিলেক্ট এডুকেশ্যন কোৱালিফিকেশ্যন অপশ্যনটো আহি আছে, ইয়াত আপুনি ক্লিক কৰিব। ঠিক আছে, ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যন খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে ক্লাছ 5 পাছ, 8 পাছ, মাধ্যমিক, SSLC, HSSLC, গ্ৰেজুৱেশ্যন। ঠিক আছে, তো ইয়াত আপুনি যিটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো হয় সেইটো আপুনি চিলেক্ট কৰিব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ এইটো আদাৰ কোৱালিফিকেশ্যন ইফ এনি যদি কিবা আছে সেইটো আপুনি দিব বিচাৰে, সেইটো অপশ্যনেল হয়। তাৰপিছত আপুনি কি কৰিব, ইয়াত আপুনি দেখা পাইছে যদি আপুনি গ্ৰেজুৱেশ্যন দিছে ইয়া HSLC দিছে, তেতিয়াহ'লে আপোনাৰ ইয়াত আপোনাৰ পাৰ্চেণ্টেজটো বিচাৰিব, আপোনাৰ SSLCৰ পাৰ্চেণ্টেজটো বিচাৰিব। ঠিক আছে, চ' ইয়াত আপুনি কি কৰিব লাগিব, SSLC পাৰ্চেণ্টেজটো দিব লাগিব। আৰু যদি আপুনি 8 পাছ নহ'লে 5 পাছ হয়, তেতিয়াহ'লে আপোনাৰ পাৰ্চেণ্টেজটো নিবিচাৰে। ঠিক আছে, আপোনাৰ যিটো কোৱালিফিকেশ্যন হয় সেইটো আপুনি দিব। ঠিক আছে, চ' এনেকৈ দিয়াৰ পিছত আপুনি কি কৰিব,
4 নম্বৰ অপশ্যনত আহিব আদাৰ ইনফৰমেশ্যন ঠিক আছে আদাৰ ইনফৰমেশ্যনত আপুনি দেখা পাইছে ইয়াত আপোনাৰ আদাৰ ইনফৰমেশ্যনত আপুনি দেখা পাইছে সিলেক্ট কাষ্ট ঠিক আছে সিলেক্ট কাষ্টত আপুনি কি কৰিব জেনাৰেল ইউআৰ MOBC OBC HC HT STP ঠিক আছে আপোনাৰ যেটো কাষ্টটো আপুনি ধুনীয়াকৈ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে সিলেক্ট কমিউনিটি ঠিক আছে এইটোত আপুনি ক্লিক কৰিব আপোনাৰ যেটো কমিউনিটি হয় বুদ্ধিষ্ট খ্ৰীষ্টান জৈন মুছলিম পেৰিচিছ শিখ আপোনাৰ যেটো হয় হেতু আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব ঠিক আছে যে আপুনি হেতু আপোনাৰ কাষ্টটো আৰু আপোনাৰ কমিউনিটিৰ আপুনি ধুনীয়াকৈ সিলেক্ট কৰিব তাৰ পিছত আপুনি কি কৰিব ইয়াত আপুনি দেখা পাইছে ৰিকোয়াৰ্ড বুলি যেটো ৰেট কে দিয়া আছে হেকিটা আপুনি ফিল আপ কৰিলে হ'ব ইয়াত আপুনি দেখা পাইছে প্ৰিভিয়াস সিলেক্ট প্ৰিভিয়াস ট্ৰেইনিং ঠিক আছে ইয়াত আপুনি যদি কিবা ট্ৰেইনিং কৰিছে আগতে স্কিল ডেভেলপমেন্টৰ ওপৰত হেবিলাক যদি আপোনাৰ কিবা ট্ৰেইনিং কৰা আছে তেতিয়াহলে আপুনি ইয়েস কৰিব নহলে ন কৰিব ঠিক আছে তাৰ পিছত আপুনি দেখা পাইছে ইয়াত এজ অন 1 জানুৱাৰী 2024 আপোনাৰ জানুৱাৰী 1 তাৰিখত আপোনাৰ বয়সটো কিমান হৈছে সেই বয়সটো আপুনি ধুনীয়াকৈ আপোনাৰ দিব বয়সটো লিখাৰ পিছত আপুনি ইয়াত কি কৰিব স্ক্ৰল কৰি তলত আহিব তলত আহাৰ পিছত ইয়াত আপুনি দেখা পাইছে ফ্যামিলি এনুৱেল ইনকাম ইন ৰুপিস আপোনাৰ ফ্যামিলি ইনকামটো আপোনাৰ কিমান হয় হেতু আপুনি লিখিব ঠিক আছে আপোনাৰ ফ্যামিলি ইনকামটো আপোনাৰ ধৰি লওক আপোনাৰ ইনকাম সাৰ্টিফিকেট যেটো আছে সেই ইনকাম সাৰ্টিফিকেট যিমান আপোনাৰ ফ্যামিলি ইনকামটো দিছে হেতু আপুনি দিব লাগিব ঠিক আছে ইয়াত দেখা পাইছে 5 নম্বৰত ডকুমেন্ট ৰিকোয়াৰ্ড ঠিক আছে ইয়াত আপোনাৰ কি হয় আপোনাৰ ইনকাম সাৰ্টিফিকেটটো মাস্ট বি লাগিব আৰু হেতু আপোনাৰ ইনকাম সাৰ্টিফিকেটটো আপোনাৰ আপলোড কৰিবই লাগিব ঠিক আছে সো ইয়াত আপুনি কি কৰিব আপোনাৰ ডকুমেন্টছত আপোনাৰ পাসপোর্ট সাইজ ফটো এক কপি আপলোড কৰিব লাগিব হেতু আপোনাৰ 100 কেবিৰ ভিতৰত হ'ব লাগিব আৰু ফৰমেটটো আপোনাৰ JPG ফৰমেটত হ'ব লাগিব ঠিক আছে ঠিক তেনেকৈ আপোনাৰ সিগনেচাৰটো 100 কেবিৰ ভিতৰত হ'ব লাগিব আৰু হেতু আপোনাৰ JPG ফৰমেটত হ'ব লাগিব আৰু বাকি যিকেইটা আপোনাৰ ডকুমেন্টস আছে যেনেকৈ আপোনাৰ আইডেন্টি প্ৰুফ আপুনি ভোটাৰ আইডি আধাৰ কাৰ্ড পেন কাৰ্ড আপুনি দিব বিচাৰে তো হেতু আপোনাৰ PDF আকাৰে হ'ব লাগিব আৰু হেতু 500 কেবিৰ ভিতৰত হ'ব লাগিব ঠিক আছে সো তেনেকৈ আপোনাৰ এড্ৰেছ প্ৰুফটো আপুনি আধাৰ কাৰ্ড বা আপুনি বেলেগ ডকুমেন্টস দিব বিচাৰে দিব পাৰে তাত আপোনাৰ PDF হ'ব লাগিব আৰু 500 কেবিৰ ভিতৰত হ'ব লাগিব আৰু আপোনাৰ স্কুল সাৰ্টিফিকেট যেটো আছে আপোনাৰ যেটো ধৰি লওক আপুনি 8 পাস দিছে 8 পাস যেটো সাৰ্টিফিকেট আছে সাৰ্টিফিকেটটো ইয়াত আপলোড কৰিব লাগিব হেতু আপোনাৰ PDFত আপলোড কৰিব লাগিব ঠিক আছে ইয়াত আপোনাৰ গুটেই কেইটা ডকুমেন্টস আপোনাৰ PDFত আপলোড কৰিব লাগিব ঠিক আছে তাৰ পিছত আপুনি ইয়াত দেখা পাইছে আপোনাৰ ইনকাম সাৰ্টিফিকেটটো আপোনাৰ দিবই লাগিব ঠিক আছে ইয়াত ৰেডত হয়তো দিয়া নাই কিন্তু আপোনাৰ ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগিব ঠিক আছে তাৰ পিছত আপুনি কি কৰিব ইয়াত আপুনি তলত আহিব তলত আহাৰ পিছত আপুনি দেখা পাইছে এজ প্ৰুফ ঠিক আছে আপুনি এজ প্ৰুফ আপুনি কি কৰিব আপোনাৰ এডমিট কাৰ্ডটো আপলোড কৰাৰ পিছত যদি আপুনি 8 পাস নহলে 5 পাস হৈছে তেতিয়াহলে আপুনি আধাৰ কাৰ্ডটো দিব পাৰে ঠিক আছে আপোনাৰ এজ প্ৰুফৰ তো আপুনি কি কৰিব আপোনাৰ ডকুমেন্টসটো আপলোড কৰাৰ পিছত আপুনি সাবমিট বুটামত ক্লিক কৰি দিব সাবমিট বুটামত ক্লিক কৰাৰ পিছত আপুনি যেতিয়া আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দিছিলে সেই মোবাইল নাম্বাৰত এটা OTP যাব সেই OTPটো আপুনি ভেৰিফাই কৰাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্মটো এনেকৈ ওলাই পৰিব ঠিক আছে এটা ফৰ্ম ওলাই পৰিব সেই ফৰ্মটো আপুনি প্ৰিন্ট আউট কৰি ৰাখি দিব আৰু আপুনি নহলে আপুনি স্ক্ৰিনশ্বট মাৰি মোবাইলত ৰাখি দিব ঠিক আছে সো আজিৰ এই ভিডিওটোত এইখিনি আছিল যদি আপোনালোকে ভিডিওটো চাই পেলাই কিবা শিকিব পাৰিছে তেতিয়াহলে আমাৰ এই চেনেলটো জব আসাম গাইড চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব